এ বিহুলৈ ঐ যাবলৈ এ বিহুলৈ ঐ যাবলৈ বুলি মৰমৈ মৰমৈ বিহু বিহু লাগিছে গান হেই চেনি তগৰ ফুল এ পুতুকলাই জুপি প্ৰকৃতিৰ বুকুত এতিয়া বসন্ত ঋতুৰ আগমন বসন্তৰ আগমনৰ লগে লগে চৌদিশে গছে সলাইছে নপাত সমান্তৰালভাৱে যেটো প্ৰাণৰ বহাগ আহিছে প্ৰাণৰ বহাগলৈ মাজত মাত্ৰ কেইটামানখন আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া দেখিবলৈ পোৱা গৈছে বহাগক আদৰাৰ বিশেষ প্ৰস্তুতি আৰু এই মুহূৰ্তত আমি উপস্থিত আছো সাগৰকুছিত আৰু সাগৰকুছিত যি ৰাংঢালী জেং বিহু দলৰ আমি আখৰাত আছো আৰু তেওঁলোকৰ আজি যেহেতু শেষ আখৰাত ব্যস্ত হৈছে যেহেতু প্ৰাণৰ বহাগলৈ মাজত মাত্ৰ কেইটামানখন আছে যাৰ বাবে বৰ্তমান মুহূৰ্তত তেওঁলোকে শেষ আখৰা কৰি থকা পৰিলক্ষিত হৈছে আৰু সহযোগে প্ৰথমে পৰিৱেশটো দেখুৱাইছে এয়া হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত আচলতে যেহেতু বিভিন্ন বিহুৰ অনুষ্ঠান পৰিৱেশন কৰাৰ বাবে যি ৰাংঢালী যি যুৱতীৰ জেং বিহু দলৰ এতিয়া শেষ আখৰা আৰু একে পোছাক পৰিধান কৰি এনেদৰে আখৰাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে আৰু যেহেতু কেইটামান খনৰ পিছতে প্ৰাণৰ বহাগ আহিছে আৰু প্ৰাণৰ বহাগৰ বাবে বিভিন্ন প্ৰান্তৰত আচলতে তেখেতসকলে অনুষ্ঠান পৰিৱেশন কৰিব আৰু অনুষ্ঠান পৰিৱেশন কৰাৰ বাবে এইসকল যুৱতী আচলতে প্ৰতিগৰাকী ছাত্ৰী এনেদৰে আচলতে বিভিন্ন প্ৰান্তৰত অনুষ্ঠান পৰিৱেশন কৰাৰ বাবে সাজু হৈ পৰিছে আৰু প্ৰথমে আমি কিছু তেওঁলোকৰ অনুষ্ঠান দেখুৱাব বিচাৰিছো আমাৰ দৰ্শকক সতরে হে খাতে বসন্তরা জাননী বতা বৰষুণে মেঘৰে গিৰগিৰণী এ গছৰে ডালতে কুহি পাতে শুৱনি হাতৰে আৰতে কুলি চৰাইৰ বিননি এ ছটিয়নাই পেলালে ঐ ছটিয়নাই পেলালে কলি হে হে ঘৰ ঘৰে ঘৰে ঢেকিনো দপদপনি কাকৰে হালতে মাকুৰনো খিঠিকনি হে আমাৰে লগৰী হলানে নাই আজৰি লগৰ বয়ে বস্তু ললানে ঐ সামৰি এ বিহুলৈ ঐ যাবলৈ এ বিহুলৈ ঐ যাবলৈ বুলি এ শালি কিশোৰাই কিৰিলি পা আৰিলে কিৰিলি পা পাৰিলে কছৰ গুটি খাবলৈ পাই হে আমি সমনীয়া বিহু অহাৰ বাতৰি পাই নিশ্চিতভাৱে আমি অনুষ্ঠান দেখুৱালো কিছু মুহূৰ্ত অকণমান কথা পাতিম তাৰ পূৰ্বে দেখুৱাব বিচাৰিছো যিহেতু এইবেলি যি বহাগ আচলতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নোহোৱাৰ প্ৰথমটো বহাগ আৰু উৰুঙা বহাগক লৈ এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এনেধৰণৰ বহাগক লৈ আদৰৰ প্ৰস্তুতি চলিছে মই কথা পাতিবলৈ যত্ন কৰিম যিহেতু আপোনালোকৰ এই যুৱতীৰ দলটো আচলতে কিমান বছৰ ধৰি আপোনালোকৰ ইয়াত এই দলটো অনুষ্ঠান কৰি আছে বিভিন্ন প্ৰান্তত আৰু এইবেলি কেনেধৰণৰ প্ৰস্তুতি চলাইছে যিহেতু নিশাৰ ভাগতো আচলতে যথেষ্ট লোকৰ সন্মুখত আপোনালোকে শেষ আখৰাত ব্যস্ত হৈছে নমস্কাৰ প্ৰথমতে সকলোকে আগন্তুক ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আমাৰ এই যুৱতী দলটো আচলতে বিগত 2 বছৰৰ পৰা চলি আহিছে বিভিন্ন অঞ্চলত গাঁৱে ভূঞে আচলতে অনুষ্ঠান কৰি ফুৰি আছে এতিয়া এইবাৰো আমি নতুন উদ্যম নতুন প্ৰচেষ্টাৰে আমি মঞ্চ বিহু মুকলি বিহুৰ বাবে প্ৰস্তুতি কৰিছিলো আৰু আজি প্ৰস্তুতিৰ অন্তিমটো দিন আৰু যথেষ্টখিনি মানুহ হৈছে আচলতে আমাৰ যিখিনি অভিভাৱকসকলেও চাবলৈ আহিছে অন্তিমটো দিন যিহেতু সেইখিনি আৰু আখৰাতে আচলতে যথেষ্ট লোক আহিছে আপোনালোকৰ চাব কিমান গৰাকী আপোনালোকৰ যুৱতী আছে আৰু আটাইকেইগৰাকী আপোনালোকে অধ্যয়নৰত নেকি হয় আমি আচলতে আটাইগৰাকী অধ্যয়নগত আৰু 2 এগৰাকী আছে যিয়ে এতিয়াও কৰি আছে কাম কৰি আছে বিভিন্ন হেড তাৰপিছত আৰু বিভিন্ন আমাৰ অভিভাৱকসকল আহিছে আচলতে তেওঁলোকে অন্তিম দিনৰ যেহেতু আখৰা সেয়েহে তেওঁলোকক চাবলৈ আমিও নিমন্ত্ৰণ জনাইছো বলে কি ভুলক্ৰুটি হৈছে আচলতে চাই যাওক আমাৰ আহি কিনে সেই হিচাপে তেওঁলোকক নিমন্ত্ৰণ জনাইছো আৰু তেওঁলোকে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি সকলোৱে আখৰা
চাবলৈ আহিছে। ধন্যবাদ জনাইছো আপোনাৰ ওচৰলৈ আহিছো যিহেতু কেইটামান খনৰ পিছতে প্ৰাণৰ বহাগ আহি আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আপোনালোকে অনুষ্ঠান পৰিৱেশনৰ বাবে সাজু হৈছে বৰ্তমান কেনেধৰণৰ সঁহাৰি আৰু বিভিন্ন প্ৰান্তত ক'ত কেনেধৰণৰ আপোনালোকৰ অনুষ্ঠানসমূহ বুক হৈছে আমাৰ এতিয়ালৈকে হৈছেই প্ৰায় মানে 5-6খন মান এতিয়ালৈকে বুক হৈছে আৰু আমাৰ অনুষ্ঠান আৰু বাকী আপোনালোকক লৈ মানে নমস্কাৰ জনাওঁ যে আপোনালোকে আমাক নিমন্ত্ৰণ জনাওক আমাৰ এই বিহু থাকি আমাৰ আমি যি আখৰা কৰি আছো আমি আপোনালোকৰ মঞ্চৰ বাবে আমি সাজু হৈছোঁ আপোনালোকৰ মঞ্চত আমাক নিমন্ত্ৰণ জনাওক সেইটোৱে বিচাৰোঁ কিমান বছৰ ধৰি আপোনালোকে এই অনুষ্ঠান পৰিৱেশন কৰি আছে জেং বিহু আমি 2 বছৰ ধৰিয়েই এই জেং বিহু অনুষ্ঠানটো চলাই যাই আছোঁ আপোনালোকৰ ইয়াৰ স্থানীয় যুৱতীয়ে নে অন্য প্ৰান্তৰ যুৱতী আছে আমাৰ স্থানীয় যুৱতী আমাৰ ঘৰৰ ওচৰৰে গোটেই গাঁওখনৰে যুৱতীখিনি আমি এটা চুবুৰীৰে যুৱতী হয় লগতে 2-এজন আছে অলপ দূৰত হয় তথাপিতো আমি গোটেইখিনি প্ৰায়খিনি আমি একেখন চুপাৰে আৰু একেখন গাঁৱৰে হয় ধন্যবাদ জনাইছো অন্য কেইবাগৰাকীও যুৱতী আছে মই অকণমান কথা পাতিবলৈ যত্ন কৰিম পঢ়াৰ সমান্তৰালভাৱে অসমীয়াৰ কৃষ্টি সংস্কৃতি চহকী কৰা ৰঙালী বিহুৰ আপোনালোকে বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰিব অন্যহাতে জেং বিহুৰ অনুষ্ঠানৰ বাবে আপোনালোকে সাজু হৈ উঠিছে কেনেধৰণে প্ৰস্তুতি চলাইছে যিহেতু আজি আপোনালোকে শেষ আখৰা চলাইছে আমাক শিকোৱা বৰষা বাই শিকাইছে গোটেইখিনি আমি ইমান জানা নাছিলো কিন্তু তাইয়ে বঢ়িয়াকৈ শিকাই দিছে আমাক যাৰ ভুল হয় ভালদৰে শিকাইছে যদি তাই নহ'লে আমি ইমানখিনি আগবাঢ়িব নোৱাৰিলো হয় বহুত ভালকৈ শিকাই দিছে আমি বহুত দিন ধৰি আখৰা কৰি আছো কিমান দিন আখৰা কৰিছে আখৰা কমেও 1 মাহ মান হ'ল অনুষ্ঠান কাইলৈৰ পৰা আছে নে পৰহিৰ পৰা আছে আমাৰ অনুষ্ঠান বহাগৰ 1 তাৰিখেও আছে 3-4খন মান আছে আৰু এনেকৈ আছে প্ৰায় বেছিভাগ যিহেতু আপোনালোকে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈও শ্ৰদ্ধা জনাইছে যিহেতু এইবেলি আমাৰ প্ৰাণৰ শিল্পী কৰি কি নোহোৱাৰ প্ৰথমটো বহাগ সকলোৰে মনবোৰ ৰুঙা তাৰ মাজতে আপোনালোকে অনুষ্ঠান এটি কৰিহে আপোনালোকে অনুষ্ঠানৰ আৰম্ভণি কৰিছে আপোনালোকৰ আখৰা কি ক'ব জুবিন দা নাই বুলি বিশ্বাস কৰিবই নোৱাৰি এতিয়া জুবিন দা নাই হ'লেও আমি তেওঁক আমাৰ মাজত জীয়াই ৰাখিব লাগিব আৰু তেওঁ নোহোৱাকৈ সাংস্কৃতিক সন্ধিয়া আনে নালাগে কিন্তু তথাপিতো আমি এটা প্ৰচেষ্টা কৰিছো আৰু ধন্যবাদ জনাইছো আৰু এয়া আছিল আচলতে যে ৰাংঢালী জেং বিহু দল আৰু প্ৰায় 20 গৰাকী যুৱতীৰ দ্বাৰা এই যে স্থানীয় যুৱতীৰ দ্বাৰা শিক্ষিত যুৱতীয়ে সকলে আচলতে কৃষ্টি সংস্কৃতি আগুৱাই নিয়াৰ স্বাৰ্থত তেওঁলোকে জেং বিহু দলৰ আয়োজন কৰিছে আৰু এই বিহুৰ তেওঁলোকৰ যি জেং বিহুৰ অনুষ্ঠান অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠান পৰিৱেশন কৰিবৰ বাবে এতিয়া সম্পূৰ্ণ সাজু হৈছে আৰু প্ৰায় 3 বছৰ ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এইসকল যুৱতীৰ যি দল সেই দলটোৱে আচলতে সমাদৰ পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ